पर्यावरण दिवस के मौके पर आज असम के भी अलग अलग क्षेत्रों में कार्यक्रमों का आयोजन किया जा रहा है। इसी कड़ी में तिनसुकिया में सूर्योदय मुक्त शिशु गृह और सिविल सोसाइटी के सहयोग से पौधारोपण कार्यक्रम का आयोजन किया गया। प्रकृति सेउजिया কৰি ৰাখিবলৈ আসলতে প্ৰত্যেকজন মানুহৰে বছৰৰ প্ৰতিটো দিনত আমাৰ কৰ্তব্য আছে, কিন্তু বিশেষকৈ আজিৰ দিনটোত আমি এটা পণ ল'ব পাৰোঁ। সকলোৱে আমি প্ৰত্যেকে প্ৰথম সুবিধা সুযোগ পালেই আমি এটা গছপুলি ৰুই তাৰ প্ৰতিপালন কৰি তাক আমি ডাঙৰ দীঘল যাতে কৰি ধৰাখন সেউজীয়া কৰি ৰাখোঁ। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ যেটো মূল বিষয়, সেই বিষয়টো হৈছে মাটি আৰু আমাৰ ভৱিষ্যত। গতিকে আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে, পৃথিৱীৰ সুৰক্ষাৰ বাবে, বিশ্বৰ সুৰক্ষাৰ বাবে, পৰিৱেশৰ সুৰক্ষাৰ বাবে আমি সকলোৰে এইটো এটা কৰ্তব্য। আমি গছপুলি ৰুওঁ, আমি গছপুলি প্ৰতিপালন কৰোঁ আৰু আমাৰ ধৰাখন সেউজীয়া কৰি দিওঁ। काजीरंगा में भी स्कूली छात्रों के बीच पर्यावरण को लेकर जागरूकता बढ़ाने के लिए एक रैली का आयोजन किया गया। काजीरंगा नेशनल पार्क हाई स्कूल के छात्रों समेत शिक्षकों ने भी इस रैली में हिस्सा लिया। आज विश्व परिवेश दिवस समग्र भारतवर्षर लगते आमार काजिरंगा PMC काजिरंगा नेशनल पार्क हाई स्कूलतो आमी आज विश्व परिवेश दिवस पालन करिছোঁ আৰু এইবাৰৰ এই পৰিৱেশ দিৱস 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব আৰু 7 দিনেই আমি প্ৰতিদিনেই প্ৰাতঃসভাৰ সময়ত একোটা অনুষ্ঠান অনুষ্ঠিত কৰিম। আজি প্ৰথম দিন, আজি আমি এই শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ।